তামোলপুৰৰ নাগৰিজুলিত জনপ্ৰতিনিধি অথবা বিভাগীয়ভাৱে নহয় গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিবলৈ ওলাই আহিল এগৰাকী যুৱ সমাজকৰ্মী। তামোলপুৰৰ নাগৰিজুলিৰ মাজেৰে যোৱা অতি ব্যস্ত পথটো দীৰ্ঘদিনে ভাঙি থকা যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি হৈ আহিছিল স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীৰ। অৱশেষত বিভাগীয় লোকৰ প্ৰতি আস্থা হেৰুৱাই আজি যুৱ সমাজকৰ্মী ভজন দাসে নিজেই তদাৰক কৰি ভাঙি থকা পথত শিলবালি পেলাই আৰম্ভ কৰে নিৰ্মাণৰ কাম। যুৱকগৰাকীৰ এই কামক প্ৰশংসা কৰিছে এতিয়া স্থানীয় লোকেও। চাওক, আজি মোটামুটি ৬-৭ মাহমান হৈছে যোৱা বানপানীত ৰাস্তাখন ভাঙিছে। ভাঙাৰ পিছত আমি নাগৰিজুলিবাসী ৰাইজৰ হৈ মই নিজেও DC অফিচতো জনালোঁ, PWD অফিচতো জনালোঁ। জনোৱাৰ পিছত আজি ইমান দিন ধৰি এইটো ৰাস্তাটো মানে এনেকৈ পৰি আছে। আজি বহুতকেইটা এক্সিডেণ্ট ইয়াতে হৈছে। বহুত মানে ওচৰত এখন শংকৰদেৱ স্কুল আছে, এই স্কুলত ল'ৰা ছোৱালী যাতায়াত কৰে। এই ৰাস্তাটোত বহুত মানুহ মানে দিনটোত বহুত মানুহ আপ ডাউন কৰে। তো আজি চাবলৈ পাইছোঁ, আজি ৬-৭ মাহ ধৰি মানে কোনো ধৰণৰ মানে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো হেৰি নাই। DC অফিচতো আমি জনালোঁ যে কৰিম কৈ আছে, কৰা নাই। তো বহুত মানুহ ইয়াতে এক্সিডেণ্ট হয়, কিবা হয়। সেইকাৰণে নাগৰিজুলি এজন ৰাইজৰ হৈ মই নাগৰিজুলি, যিহেতু মোৰ ঘৰ নাগৰিজুলিত, মোৰ ঘৰৰ ওচৰতে এইটো এনেকুৱা হৈ আছে। তো এইখিনি কাম মই নিজে কৰিলোঁ। নাই কোনো ধৰণৰ আঁচনি নাই, মই সম্পূৰ্ণ ব্যক্তিগত খৰচেৰে মই এইখিনি কৰিছোঁ। আগতো স্কুলৰ সন্মুখত এটা কৰিলোঁ, আৰু আগতে আপোনাৰ এই ইয়াতে আৰু এখন ৰাস্তা এনেকুৱা ভাঙি আছিলে, মোটামুটি 2 বছৰ ধৰি ভাঙি আছিলে, সেইখিনিও মই কৰি দিলোঁ। তো আজি এইখন কৰিলোঁ, তো আৰু এখন আছে, সেইখিনিও কৰিম বুলি মই ভাবিছোঁ। হয়, মই ৰাতিপুৱা আজি গৈছিলোঁ, মানে আপোনাৰ ৰাস্তাখন চেপন, এই ডনবস্কৰ স্কুলৰ ওচৰেদি ৰাস্তাখন আছে। তো ৰাস্তাটো আপোনাৰ ডাম্পাৰ গাড়ী তাতে যাব নোৱাৰে। তো মই চাওঁ কেনেকৈ কৰিলে ভাল হয়। মই এইটো সেই কামখিনিও মই কৰি দিম, কেইদিনমানৰ ভিতৰতে কৰি দিম। ৰাস্তাখিনি আগতে ঠিক কৰি লওঁ, ঠিক কৰি কিনে সেইখিনি ইয়াতে ওচৰতে এটা শংকৰদেৱ স্কুল আছে নাগৰিজুলিত। বহুত এইটো ৰাস্তাতে মানে বহুত মানুহ আপোনালোকে দেখা পাই আছে যে অলপ সময়ৰ ভিতৰতে ভিৰ হৈ গৈছে। তো এইখন ৰাস্তাত বহুত মানুহ চলাচল কৰে, ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালী আহে, গাৰ্জেনগিলাই মানে কিবা কিবি কৰে, মানে সৰু ল'ৰা ছোৱালী এইফালে আপ ডাউন হৈ থাকে। তো কেতিয়াবা বহুত এক্সিডেণ্টো হৈছে এইখিনি জেগাত। তামোলপুৰৰ পৰা অভিজিত তালুকদাৰৰ ৰিপৰ্ট, অসম আদিত্য।